আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি ইমান দিনে মই ভিন্দক ইমানখিনি বুজি পাওঁ তেওঁ সুস্থ হৈ ঘৰলৈ আহক তেওঁ সকলো নিয়ন্ত্ৰণ কৰিব দুইজনী ছোৱালীৰ আকৌ বিয়া পাতিব সিহঁতৰ দুখন সুখৰ সংসাৰ হ'ব দেউতাক কথাবোৰ নোকোৱাকৈতো থাকিব নোৱাৰি মাহী আমাতকৈ অভিজ্ঞ গতিকে মাহীয়ে যি ডিচিশ্যন লয় আমাৰ কাৰণে ভালেই হ'ব মোৰ বিশ্বাস মাহীয়ে কথাবোৰ দেউতাক ভালদৰে বুজাই ক'ব পাৰিব কিন্তু দেউতাই কথাবোৰ সহ্য কৰিব পাৰিবনে দেউতা পূৰ্ণিমাই মোক কথাটো ক'লে কিয় মাক এখন ঘৰলৈ আনিছিলি যিয়ে নহওক সেইবিলাকক লৈ মই তোক একো নকওঁ কোনো প্ৰশ্নও নকৰোঁ কোন দোষী কোন নিৰ্দোষী সেইবোৰ বিচাৰ কৰিবলৈ মই নাযাওঁ অনুৰাগকো খং নকৰোঁ মাকো খং নকৰোঁ তোকো খং নকৰোঁ কিন্তু ইয়াৰ পিছত তই তাৰমানে সন্তানটোক জন্ম দিবি এনেকুৱা এটা সন্তান তই জন্ম দিবলৈ ওলাইছ যাৰ বাপেকে অন্যৰ লগত সংসাৰ কৰি আছে আৰু সেই সন্তানটো যেতিয়া এইখন পৃথিৱীলৈ আহিব আৰু দেউতাকৰ বিষয়ে তোক প্ৰশ্ন কৰিব গম পাব যে দেউতাক আন এজনী ঘৈণীয়েকৰ লগত আছে তেতিয়া জানো এই সন্তানটোৱে সেই পৰিস্থিতিৰ মুখামুখি হ'ব পাৰিব পাৰিব সন্তানটিৰ পৰা মই কোনো কথাই নলুকুৱাওঁ ডাঙৰ হোৱাৰ পাছত মই সকলোবোৰ সঁচা কথাই কৈ দিম সন্তানটিক মই ইমানখিনি মৰম ইমানখিনি শক্তি দিম যাতে বাস্তৱটোক স্বীকাৰ কৰিব পাৰে যদি তই সঁচাকৈয়ে সন্তানটোক জন্ম দিব বিচাৰিছ তেতিয়াহ'লে মোৰ এটা চৰ্ত আছে আৰু সেই চৰ্তটো মানিলেহে তই সন্তানটোক জন্ম দিব পাৰিবি কি চৰ্ত তই আকৌ এবাৰ বিয়াত বহিব লাগিব এনেকুৱা এজন ল'ৰাক যিজন তোৰ বাবে যোগ্য আৰু সন্তানটোৰ সৈতে তোক স্বীকাৰ কৰি লয় তেনেকুৱা এজন ল'ৰা বিচৰাৰ দায়িত্বটো মোৰ কেৱল under no circumstances তই না ক'ব নোৱাৰ এয়া তুমি কি কৈছা দেউতা এইটো কেনেকৈ সম্ভৱ মই তোৰ মতামত বিচৰা নাই মোৰ সিদ্ধান্তহে মই তোক জনাইছো আৰু যদি সন্তান জন্ম দিবলৈ বিচাৰিছ
তেতিয়াহ'লে আকৌ এবাৰ বিয়াত বহিব লাগিব আৰু কেৱল তোৰেই নহয় সুবাসনাকো মই বিয়া দিম তাই বিয়াত বহিব লাগিব আজি ৰাতিটো অলপ চিন্তা কৰ কালিলৈ ৰাতিপুৱা জনাবি যা সুবাসনাক পঠিয়াই দে এয়া কেনেকৈ সম্ভৱ মাহী কোনে মোক এনেকুৱা এটা অৱস্থাত এনেদৰে আঁকোৱালি ল'ব তুমিয়ে কোৱা কোন পুৰুষে এনেকুৱা এগৰাকী নাৰীক আঁকোৱালি ল'ব যাৰ গৰ্ভত আন কাৰোবাৰ সন্তান আছে এই সকলোবোৰ তই ভগৱানৰ ওপৰত এৰি দে ভিন্দৰ ওপৰত এৰি দে মোৰ সম্পূৰ্ণ বিশ্বাস এনেকুৱা এজন পুৰুষ তোৰ জীৱনলৈ নিশ্চয় আহিব যিজন অনুৰাগতকৈ যোগ্য হয় মই বৃষ্টি আৰু সুবাসনাকো কৈছো নহয় যে দেউতাৰ থকালৈকে তহঁতৰ জীৱনত কেতিয়াও দুখ আহিব নোৱাৰে বাহি বাহি দেউতাই মোক কি কৈছে তুমি নিশ্চয় জানা ভিন্দুৱে মোক সকলো কথা কৈছে ভিন্দুৰ সিদ্ধান্তক মই সমৰ্থন জনাইছোঁ এয়া কেনেকৈ সম্ভৱ মাহী কোনে মোক এনেকুৱা এটা অৱস্থাত এনেদৰে আঁকোৱালি ল'ব তুমিয়ে কোৱা কোন পুৰুষে এনেকুৱা এগৰাকী নাৰীক আঁকোৱালি ল'ব যাৰ গৰ্ভত আন কাৰোবাৰ সন্তান আছে এই সকলোবোৰ তই ভগৱানৰ ওপৰত এৰি দে ভিন্দৰ ওপৰত এৰি দে মোৰ সম্পূৰ্ণ বিশ্বাস এনেকুৱা এজন পুৰুষ তোৰ জীৱনলৈ নিশ্চয় আহিব যিজন অনুৰাগতকৈ যোগ্য হয় অজস্ৰ মৰমটো লৈ আহিব তই আৰু চকু পানী টুকি জীৱন কটাব নালাগে কেৱল জীৱনটো আকৌ এবাৰ সুযোগ এটা দে নিশ্চয় চমৎকাৰ কৰিব ভগৱানে দেউতাই মোক আকৌ বিয়াত বহাৰ কথা কৈছে তই কি কলি কি ক'ম একো কোৱা নাই মই ভিন্দুৱে ঠিক কথাই কৈছে তহঁত দুজনী আকৌ বিয়াত বহিব লাগিব জীৱন সদায় এনেকে পাৰ কৰিব পৰা নাযায় এবাৰ কথাবোৰ গভীৰভাৱে চিন্তা কৰি চাবিচোন তেতিয়া উপলব্ধি কৰিব পাৰিবি এইবোৰ কথাৰ বাবে তুমি ঘৰত নাথাকিলে আমি তোমাক সাংঘাতিক মিছ কৰোঁ তুমি ইমান ভাল সিদ্ধান্ত লৈছা দেউতা মোৰ ভাল লাগিছে কাৰণ সেইখিনি কথাকে সদায় ময়ো চিন্তা কৰি আছিলোঁ তহঁত তিনিজনীৰ সুখটোৱে মোৰ বাবে অমূল্য সম্পদ মই বৃষ্টি আৰু সুবাসনাকো কৈছো নহয় যে দেউতাৰ থকালৈকে তহঁতৰ জীৱনত কেতিয়াও দুখ আহিব নোৱাৰে আৰু যদি আহে দুখে প্ৰথমতে মোক ওফৰাই থৈ যাব লাগিব মাৰি থৈ যাব লাগিব তেনেকৈ নক'বাচোন দেউতা মোৰ বৰ ভয় লাগে একো নহয় তহঁতৰ দেউতাৰে তহঁতৰ সুখ নোচোৱাকে নমৰে চকু পানীবোৰ কি জান একেবাৰে খন্তেকীয়া বস্তু এইবোৰ শুকাই নোহোৱা হৈ যিটো হাঁহি ওলাব সেই হাঁহিটোৱে হৈছে চিৰস্থায়ী শুন তহঁতৰ জীৱনলৈ মই সুখ টানি পাতি আনিম বাপেকে মনটো কিন্তু কেতিয়াও দুৰ্বল হ'বলৈ নিদিবি মই যেনেকে তহঁতৰ সাহস ঠিক তেনেকে তহঁত মোৰ জীয়াই থকাৰ শক্তি তহঁতক মই কেতিয়াও ভাগি যাবলৈ নিদিওঁ তহঁত মোৰ তুলি থিয় হৈ থাকিব লাগিব দুখবোৰ আঁতৰাই সুখেৰে জীৱন জীয়াব লাগিব এই দেউতাৰ তহঁতৰ লগত সদায় আছো
বা মই বিয়াত বহিবলৈ সাজু আছোঁ যদিহে তয়ো বিয়াত পুনৰ বহিবলৈ ইচ্ছা কৰ আমি আটাই ভালকৈ জানো যে দেউতাই যি সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে আমি যাব নোৱাৰোঁ তথাপিও তই যদি বিয়াত বহিব বিচাৰ তেতিয়াহ'লে ময়ো বহিম দেউতাক না ক'ব নোৱাৰো কিন্তু মোৰ মনত বহুত প্ৰশ্ন আছে বহুত ভয় আছে তথাপি তোৰ আৰু দেউতাৰ সুখৰ বাবে মই হা কম ঠিক আছে যদি মই বিয়াত বহিলে তয়ো বিয়াত বহ যদি মই বিয়াত বহিলে দেউতা সুখী হয় তেনেহ'লে মই সাজু আছো মোৰ যে কিমান ভাল লাগিছে মই তোমাক কেনেকৈ বুজাওঁ মাহী মই মনে প্ৰাণে সেইটোৱে কামনা কৰি আছো মই কৈছিলোঁ নহয় ভিনদেউহে উচিত সিদ্ধান্ত ল'ব পাৰিব তহঁতৰ সুখেই ভিনদেউৰ কাৰণে সকলো জানো মাহী হস্পিটেলৰ পৰা দেউতা অহাৰ পাছত ইমান ষ্ট্ৰং হৈ আহিছে এতিয়া চাবিচোন বৃষ্টি আৰু সুবাসনাৰ আকৌ বিয়া পাতি সিহঁতৰ সংসাৰখন সুখৰ কৰি তুলিব এয়াই হৈছে এজন দেউতাকৰ দায়িত্ব কৰ্তব্য সকলো মাজু বা মান্তি হ'লেও ডাঙৰ বা বিয়াৰ বাবে মান্তি নহ'ব বুলি ভাবিছিলোঁ কিন্তু দেউতাই ইমান ধুনীয়াকৈ বুজাইছে দুয়োজনীয়ে মান্তি হ'ল ভিনদেউৰ কথা জানো আমি পেলাব পাৰোঁ সিহঁত দুজনীৰ পাছত এবাৰ তোৰ পাল সপোনত যদি মনৰ কাৰোবাক দেখি আছো তেতিয়াহ'লে খোলা খুলিকে কৈ দে নহ'লে কিন্তু পিছত গণ্ডগোল হ'ব মোৰ সেইবোৰ চিষ্টেম নাই মোৰ দ্বাৰা বিয়া নহ'ব মই ঘৰতে থাকিম মই দেউতাৰ লগত থাকিম মই ক'তো নাযাওঁ ৰাখিব ভিনদেউৱে ঘৰতে বুঢ়ী কৰি আপুনি তেনেকৈ কিয় কৈছে আপুনিতো মা হয় আপোনাৰ কষ্ট মই বুজি পাইছোঁ মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ ভগৱানে যাতে আপোনাক শক্তি দিয়ক আপুনি আহকচোন বহক বহি লওক আহক মা ভালে আছা নহয় তোমাৰ সৈতে বহুত বেছি অন্যায় হ'ল এতিয়া মই নিজকে বহুত দুৰ্ভগীয়া বুলি ভাবিছোঁ তোমাৰ দৰে বোৱাৰী এজনী পায়ো মই সযতনে ৰাখিব নোৱাৰিলোঁ তুমি ঘৰেদি গুচি অহা দিনটোকে ধৰি তোমাৰ ছবিখনে মনলৈ আহি থাকে মই জানো আমি যিমান দুখ পাইছোঁ তাতকৈ তুমি বহুত বেছি গুণে কষ্ট পাইছা আপুনি তেনেকৈ কিয় কৈছে আপুনিতো মা হয় আপোনাৰ কষ্ট মই বুজি পাইছোঁ মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ ভগৱানে যাতে আপোনাক শক্তি দিয়ক আপুনি আহকচোন বহক বহি লওক আহক অবিনাশক পুলিচে ধৰিলে এতিয়া অবিনাশ জেলত আছে
তোমাৰ সতে নহ'বলগীয়া বহুত কথাই হৈ গ'ল। তোমাৰ সুখবোৰ, তোমাৰ হাঁহিবোৰ, তোমাৰ সেই হাঁহিবোৰ আমি কেতিয়াও উভতাই দিব নোৱাৰো। কিন্তু তোমাক দুখৰ পৰা আমি মুক্ত কৰিব পাৰোঁ। এইখন লোৱা। অবিনাশে চহী কৰি দিছে, ডিভৰ্চ পেপাৰ। তুমি চহী কৰি দিয়া। মই উকিলৰ লগত কথা পাতিছো। তোমাক এই সম্পৰ্কৰ পৰা মুক্ত কৰিব বিচাৰিছো। তুমি নতুনকৈ সংসাৰ কৰা, সুখী হৈ থাকা। ভগৱানে তোমাক সুখী কৰি ৰাখক। তোমাৰ দৰে বোৱাৰী পোৱাটো বহুত ভাগ্যৰ কথা। মই গৈ থাকো দিয়া। বাকী তোমাৰ পৰিয়ালৰ লোকৰ লগত মুখামুখি হ'বলৈ মোৰ সাহস নাই। মা, দেউতা ভালে আছেনে? ভাল বুলি এনেই নকওঁ, তেওঁ অসুস্থ। চিকিৎসাৰ বাবে বাহিৰলৈ যাবলৈ বিচাৰিছোঁ। বাকী থকা দিনকেইটা এনেকৈ পাৰ হ'ব আৰু। ভগৱানে আমাক কি পাপৰ শাস্তি দিলে নাজানো আৰু। এতিয়া জীয়াই থাকিবলৈ কঠিন হৈছে। ৰচু, ধৈৰ্য ধৰ। উৰি উৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম। নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই